মানুহ যে মৰাৰ পিছত মানুহে পিণ্ড দিব লাগে নে আগত বা আমি সদায় আমাৰ উল্টাটো হয় কিয় কোনোবা এজন মানুহ ব্যক্তি হেৰাই যোৱাৰ পিছত আমি গোটেই হুলস্থুল কৰি কান্দি কাটি ক'ব নোৱাৰা হওঁ কিন্তু জীয়াই থাকোঁতে তেওঁক খবৰ ল'বলৈ আমাৰ কাৰো আগ্ৰহ নাই আচলতে মানুহ জীয়াই থাকোঁতেহে পিণ্ড দিব লাগে মৃত্যুৰ পিছত পিণ্ড দি তেওঁক পুজি পেলাই একো লাভ নাই জীয়াই থাকোঁতে তেওঁক সন্মান দিব লাগে এতিয়া অসমৰ বহুকেইজন আমাৰ যি অসমীয়া কৃষ্টি সংস্কৃতি সকলোখিনি ক্ষেত্ৰত আগবঢ়োৱা আমাৰ বহুত ব্যক্তি আছে যিসকল ব্যক্তি এতিয়া নেকি ঘৰৰ ভিতৰত সোমাই আছে সেই ব্যক্তিসকলৰ মনৰ ভাৱটো গৈ পেলাই গম ল'ব লাগে সেই ব্যক্তিসকল কেনেকৈ আছে আমাৰ অসমীয়া ছবি জগতলৈ বহুতকৈ অৱৰমণি আগবঢ়োৱা প্ৰাঞ্জল শইকীয়া ডাঙৰীয়া তেনেকৈ মৃদুলা বৰুৱা বিদ্যা এইসকলৰ আমাৰ খবৰ লোৱাটো দৰকাৰ তেখেতসকলৰ ওচৰলৈ আমাৰ সাংবাদিক চতুৰ্থ স্তম্ভৰ যিসকল সাংবাদিক আছে তেখেতসকলে সেইসকলৰ মনৰ ভাৱটো গম ল'ব লাগে এই অগম বগম অদৰকাৰী বাতৰি কিছুমান দিয়াতকৈ সেইসকলক খবৰ ল'ব লাগে কেনেকৈ আছে কি কৰিছে সেইসকলক আমাৰ মাজত আমাৰ ওচৰলৈ উলিয়াই আনিব লাগে